সুদীৰ্ঘ ৩০ বছৰৰ মূৰত বৰহমপুৰৰ বেজৰ গাঁওবাসী ৰাইজে লাভ কৰিলে বিশুদ্ধ খোৱা পানী। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছনৰ অধীনত পানী যোগান প্ৰকল্পৰ শুভ উদ্বোধন কৰিলে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। সম্পূৰ্ণ সভাখনত উপস্থিত আছিল প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, নগাঁও জিলা উপায়ুক্ত কবিতা পদ্মনাভন সহ সহস্ৰাধিক লোক। প্ৰায় ৬৪.৮০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পটোৰ পৰা উপকৃত হ'ব প্ৰায় ২৭০ ঘৰ লোক। আমি জল জীৱন মিছনৰ অন্তৰ্গত প্ৰায় ৩৫৯টা আমাৰ স্কিম নগাঁও সংমণ্ডলত ইতিমধ্যে আমি অন্তৰ্ভুক্ত কৰিছোঁ আৰু সেইটোৰ ভিতৰত 179 স্কিম আমাৰ বৰহমপুৰ সমষ্টিত ইতিমধ্যে অনুমোদনৰ কাৰণে ব্যৱস্থা কৰা হৈছে। মহাপুৰুষ দুজনাই বৈষ্ণৱ ধৰ্ম প্ৰসাৰৰ ক্ষেত্ৰত সত্ৰ নামঘৰ প্ৰতিষ্ঠা কৰি অসমীয়া সমাজখন একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ যত্ন কৰিছিল। সেই সময়ৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশেও শংকৰদেৱ, মাধৱদেৱ আৰু বদুলা পদ্ম আতাক ধৰ্ম প্ৰচাৰৰ বাবে সহায় কৰিছিল। নৱবৈষ্ণৱ ধৰ্মৰ সমমৰ্যাদাৰ ধ্বনিয়ে সকলোকে আকৃষ্ট কৰিছিল, কিন্তু বৰ্তমান সময়ত ক'ৰবাত যেন হেৰাই গ'ল সেই একতাৰ এনাজৰী। বিভিন্ন ধৰ্মৰ আগ্ৰাসনে যেন মষিমূৰ কৰি পেলালে বৰ অসমৰ ভেটি। ইয়াৰ বিপৰীতে মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে বৈষ্ণৱসকলক লগত লৈ সকলো জাতি জনগোষ্ঠীক সামৰি অহৰ্নিশে সমাজখনক সুস্থিৰ কৰাৰ লগতে আগুৱাই নিয়াৰ এক প্ৰচেষ্টা চলাই আছে। বিশেষকৈ মাজুলীৰ মিচিং জনগোষ্ঠীয় গাঁওসমূহত নামঘৰ আৰু গুৰু আসন প্ৰতিষ্ঠাৰে পুনৰ বৰ অসমৰ ভেটিক সবল কৰি সমাজখনক একতাৰ এনাজৰীৰে পুনৰাই বন্ধাৰ প্ৰচেষ্টা চলাই আহিছে। আচলতে বৰ্তমান সময়তে নহয়, আচলতে আমি বিভিন্ন সময়ত উত্তৰ কমলাবাৰী সত্ৰই বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ মাজত গুৰুজনৰ মহান বাণী প্ৰচাৰৰ ক্ষেত্ৰত আমি সকলো সময়তে সহযোগিতা কৰি আছোঁ। আৰু বিশেষকৈ এইকেইদিন আচলতে লকডাউনৰ কাৰণে আমি বিভিন্ন সময়ত কৰিব পৰা নাছিলোঁ, কিন্তু এতিয়া কিছু শিথিলতা দিয়াৰ কাৰণে আমি আকৌ পুনৰ অঞ্চলসমূহলৈ পৰিভ্ৰমণ কৰিছোঁ। আৰু যোৱা দুদিন ধৰি আচলতে জন্মাষ্টমীৰ দিনা আৰু তাৰ আগদিনা আমি জকাইবোৱা অঞ্চল আৰু কালি ৰান্ধনী চুক অঞ্চলত গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে। আৰু তেখেতসকলৰ যি আগ্ৰহ, এই আগ্ৰহৰ কাৰণে আমি সাবিত্ৰ আৰু আমি ভাবোঁ উত্তৰ কমলাবাৰী সত্ৰই সকলো সময়তে সকলো জাতি জনগোষ্ঠী সমাজখনক বুকুত আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতি আছে। আৰু যিহেতু শংকৰ মাধৱ গুৰুকেইজনা বা বদলাহাটৰ যি ঐতিহ্য বা পৰম্পৰা সেই পৰম্পৰাৰ মাধ্যমেৰে আমি সকলোকে একত্ৰিতভাৱে যাতে আগুৱাই লৈ যাব পাৰোঁ আৰু বৈষ্ণৱ ধৰ্মৰ মাজেৰে যাতে সমাজখনক এক সুস্থিৰ পৰিৱেশেৰে যাতে আগুৱাই নিব পৰা যায়, তাৰ কাৰণে উত্তৰ কমলাবাৰী সত্ৰই সকলো সময়তে সেৱা আগবঢ়ায়। জন্মাষ্টমীৰ পূৰ্বে তথা জন্মাষ্টমীৰ দিনা জকাইবোৱা আৰু ৰান্ধনী চুক অঞ্চলত সম্পূৰ্ণ সত্ৰীয়া নীতি অনুযায়ী গুৰু আসন প্ৰতিষ্ঠা কৰে। বানৰ মাজতো সত্ৰখনৰ সত্ৰাধিকাৰগৰাকীকে মুখ্য কৰি বৈষ্ণৱসকলৰ এই আদৰ্শই নিশ্চিতভাৱে পুৰণি বৰ অসমৰ ভেটিক সুদৃঢ় কৰাত সহায় কৰিব। সমান্তৰালভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধৰ ভাৱ জগাই তুলিব। ইয়েই হ'ব এখন সুন্দৰ আৰু সুস্থিৰ সমাজ গঠনৰ এক বিশেষ পদক্ষেপ। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী, নিউজ 18, অসম নৰ্থ ইষ্ট। আপোনালোকে বহু প্ৰতিযোগিতা দেখিছে, ফুটবল প্ৰতিযোগিতা, ভলীবল প্ৰতিযোগিতা, কিন্তু আজি আমি দেখুৱাম এক ব্যতিক্ৰমী প্ৰতিযোগিতা।
বৰশী পেলাওক, মাছ লৈ যাওক। এন্ট্ৰি ফিজ মাত্ৰ 500 টকা। বৰশীৰে মৎস্য চিকাৰৰ ব্যতিক্ৰমী প্ৰতিযোগিতা। হয়, আপুনি ঠিকেই শুনিছে, গোৱালপাৰাত চলিছে বৰশী বাই মাছ ধৰাৰ প্ৰতিযোগিতা। গোৱালপাৰাৰ অসম মেঘালয় সীমান্তৱৰ্তী সিজুকনা গাঁৱৰ দৃশ্য এয়া। নৱজিত ৰাভা নামৰ লোকজনৰ পুখুৰীৰ চাৰিওপাশে হাতে হাতে বৰশী লৈ বহিছে ভিন্ন প্ৰান্তৰ লোক। 500 টকা দিছে আৰু অংশ লৈছে বৰশীৰে মৎস্য চিকাৰৰ প্ৰতিযোগিতাত। কোনোৱে যদি উঠাইছে ৰৌ ভকুৱা, কোনোৱে আকৌ ৰৈ আছে মাছ উঠাৰ অপেক্ষাত। ৰৌ, মিৰ্খা, গ্লাছ কাপ, কাটলা আৰু কিছুমান লোকাৰ মাছ আছে, শিঙি মাছ আছে, মাগুৰ মাছ আছে। ক'ৰ পৰা আহিছে আপুনি? আমি বাজিংডুবা মেঘালয়ৰ পৰা আছি। গোৱালপাৰাৰ ভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বহু লোকে অংশ লয় এই ব্যতিক্ৰমী প্ৰতিযোগিতাত। অৱশ্যে এই প্ৰতিযোগিতাত নাই কোনো ধৰণৰ বিশেষ পুৰস্কাৰ, কিন্তু বৰশীৰে যোনে যিমান মাছ উঠাব পাৰে সিয়ে নিব পাৰিব ঘৰলৈ। বহুত ধৰণৰ খেল পাতে না মানুহে, সেইকাৰণে আমিও আজি বৰশী মাৰা মানে প্ৰতিযোগিতা অলপ চালোঁ আৰু কেনেকা পৰিৱেশ। 500কে জইন ফিজ, মানে দিনভৰটো মাৰিব পাৰে আৰু যিমান পাৰে তাহাঁতৰ যিমান পাৰে, সৰু ডাঙৰ যিমান পায়। উল্লেখ্য যে মাছ মৰাৰ আছে এক সুকীয়া আমেজ, তাতে আকৌ বৰশীৰে মৎস্য চিকাৰৰ প্ৰতিযোগিতা। গোৱালপাৰাত অনুষ্ঠিত এই মৎস্য চিকাৰৰ প্ৰতিযোগিতাত অংশ লৈ আনন্দ লভিলে দুই ৰাজ্যৰ বহু লোকে। ব্যতিক্ৰমী প্ৰতিযোগিতাই আমোদ দিলে স্থানীয় ৰাইজক। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বঙাইগাঁৱত কাদং খেল। নন্দ উৎসৱৰ লগত সংগতি ৰাখি বৈতামাৰীৰ মালিগাঁৱত অনুষ্ঠিত হয় এই কাদং খেল। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে অঞ্চলবাসীয়ে পৰম্পৰা ৰক্ষা কৰি এই খেলৰ আয়োজন কৰে। বোকাত লুতুৰি পুতুৰি হৈ স্থানীয় যুৱক তথা শিশুসকলে এই খেলত অংশ লয়। কৃষ্ণ জন্ম বুলি ভাগৱত পাঠ হৈছে, নাম গান হৈছে। আজি দুপৰীয়া আমাৰ খেল চলিছে, গান নাম কীৰ্তন সেইখিনি চলি আছে। খিচিৰি উৎসৱ আছে, জন্ম উৎসৱ বুলিয়া, কৃষ্ণ জন্মই বুলিয়া সেনা নন্দ উৎসৱ কৰে, কৃষ্ণ বোকা খেলে, সেইটোকে আমি মানে সৃষ্টিৰ পৰা চলাই আহি আছোঁ। এই খেলত অংশগ্ৰহণ কৰি বোকাৰ স্পৰ্শলৈ আহিলে চৰ্ম ৰোগকে ধৰি বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি বুলি এক লোকবিশ্বাস প্ৰচলিত হৈ আছে। এই মহোৎসৱটো হ'ল এই নন্দ উৎসৱৰ লগত এনেকুৱা এটা ৰহস্যজনক কথা আছে যে চলিয়ে ডাঙৰে চবেই খেলে, কিন্তু কায়ো দুখ নাপায়, কোনো কষ্ট নাপায় এইখিনিয়ে। আৰু লগতে এইখিনি খেলা হোৱাৰ পিছত যাতে ৰাইজে কুশলে থাকে এইয়ে, আৰু লগতে কুশলে থাকে। আৰু লগতে এই যে আমাৰ বাৎসৰিক নন্দ উৎসৱৰ যিটো হেৰি পৰম্পৰা চলি আছে, ইয়াৰ কাৰণে আমি প্ৰাকৃতিক গঢ়িতো আমি বহুতখিনি সুখ শান্তি পাই আছোঁ আৰু কি। আজি সেইটো কাৰণত আমি মলিগাঁও শ্ৰীহৰি মন্দিৰৰ ফিল্ডত আমি বোকা উৎসৱ নন্দ উৎসৱটো পালন কৰি আছোঁ। এই বোকা তথা কাদং খেল চোৱাৰ বাবে হাজাৰ হাজাৰ লোকৰ সমাগম হোৱাও পৰিলক্ষিত হয়। বঙাইগাঁৱৰ পৰা উপনন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। চিপাঝাৰ সমষ্টিৰ স্বাস্থ্য কেন্দ্ৰৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা। চিপাঝাৰ সমষ্টিৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত এতিয়াৰে পৰা উপলব্ধ হ'ব এম্বুলেন্স।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই কোভিড পৰিস্থিতিৰ সময়ত বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছে। সেই অনুসৰি 12খন এম্বুলেন্স প্ৰদান কৰিছিল মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই। শেহতীয়াভাৱে চিপাঝাৰলৈ মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ সৌজন্যত প্ৰদান কৰা হয় 2খন এম্বুলেন্স। দেওমৰনৈ স্বাস্থ্য কেন্দ্ৰ আৰু চিপাঝাৰ মহকুমা স্বাস্থ্য কেন্দ্ৰকে ধৰি সমষ্টিটোৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰলৈ সুবিধা হোৱাকৈ প্ৰদান কৰে এই এম্বুলেন্স দুখন। বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে শুভাৰম্ভ কৰিলে এম্বুলেন্স প্ৰদানৰ এই গুৰুত্বপূৰ্ণ কাৰ্যসূচী। সন্মানীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ যি নেকি তেখেতৰ এটা অভিযান কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু তেখেতে যিটো আহ্বান জনাইছিল যে সকলোকে এই কোভিড পৰিস্থিতিত আৰোগ্য নিধিলৈ যি দান বৰঙণি বিচাৰিছিল, সেই সন্দৰ্ভত মই জনাত আমাৰ মহিন্দ্ৰা কোম্পানীৰ তৰফৰ পৰা 12খন এম্বুলেন্স দিছিল আমাৰ চিপাঝাৰ সমষ্টিৰ বাবে আৰু বিশেষকৈ আমাৰ কলাইগাঁও এই দুটা সমষ্টিৰ অন্ততঃ 3খন এম্বুলেন্স আমাক দিয়াৰ কাৰণে আমি খাটনি ধৰিছিলোঁ আৰু সেইমতেই আমি আমাৰ যুটীয়া সঞ্চালক ডাঙৰীয়াৰ সৈতে আলোচনা কৰি পেলাই আমি ক'ত দিম সেইলৈ আমি এটা সিদ্ধান্ত কৰি চৰকাৰক জনাইছিলোঁ। আৰু আজি এটা শুভ মুহূৰ্ত আহি উপস্থিত হৈছে যে আজি আমাৰ চিপাঝাৰ আৰু দেওমৰনৈ এই দুটা স্বাস্থ্য কেন্দ্ৰৰ বাবে যি 2খন এম্বুলেন্স সেই 2খন এম্বুলেন্স আজি আমি আনুষ্ঠানিকভাৱে আমাৰ জিলাৰ যুটীয়া সঞ্চালক ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিছোঁ। জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ জৰিয়তে স্থানীয় বিধায়কগৰাকীয়ে স্বাস্থ্য কেন্দ্ৰলৈ আগবঢ়ালে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ সৌজন্যত লাভ কৰা এম্বুলেন্স। মহিন্দ্ৰা কোম্পানীৰ তৰফৰ পৰা লাভ কৰা 2খন এম্বুলেন্স চিপাঝাৰৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে দৰং জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ হাতত অৰ্পণ কৰে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18, অসম নৰ্থ ইষ্ট। সৰ্বভাৰতীয় পৰ্যায়ত উজলিল ৰঙিয়াৰ এগৰাকী ছাত্ৰ। উত্তৰ প্ৰদেশৰ ঝান্সীত সৰ্বভাৰতীয় পৰ্যায়ত মণিকৰ্ণিকা আৰ্ট গেলাৰীয়ে অনুষ্ঠিত কৰা প্ৰদৰ্শনীত নিৰ্বাচিত হৈছে ৰঙিয়াৰ কিকিনিকুছিৰ 5ম শ্ৰেণীৰ ছাত্ৰৰ 2খনকৈ চিত্ৰ। ছাত্ৰগৰাকী হৈছে ৰঙিয়া চাৰ্চ পাব্লিক স্কুলৰ মৃদু মৌচম পাঠক। চিত্ৰ অংকন প্ৰদৰ্শনীত ভাৰতৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে চিত্ৰ অংকন কৰি প্ৰেৰণ কৰিছিল। এই আৰ্ট প্ৰদৰ্শনীত ভাৰতৰ 91গৰাকী ছাত্ৰ ছাত্ৰী নিৰ্বাচিত হৈছে। তাৰে ভিতৰত ৰঙিয়াৰ 12 বছৰীয়া মৃদু মৌচম পাঠকো নিৰ্বাচিত হৈছে। চাৰ্চ পাব্লিক স্কুলৰ 5ম শ্ৰেণীৰ ছাত্ৰই উত্তৰ প্ৰদেশত হোৱা ঝান্সীত এখন চিত্ৰাংকন প্ৰতিযোগিতাত ভাৰতৰ ভিতৰত 91গৰাকী নিৰ্বাচিত হৈছিল। তাৰ ভিতৰত আছে অসমৰ এগৰাকী ছাত্ৰ। আমাৰ লগত ছাত্ৰগৰাকী আছে, তেখেতৰ পৰা পোনে জানিবলৈ বিচাৰিম কি চিত্ৰাংকন প্ৰতিযোগিতাত তুমি অংশগ্ৰহণ কৰিছিলা আৰু কি পাইছা আচলতে? হয়, মই মণিকৰ্ণিকা আৰ্ট গেলাৰীৰ সৰ্বভাৰতীয় আৰ্ট কম্পিটিশ্যনত ভাগ লৈছিলোঁ আৰু তাতে সৰ্বভাৰতৰ ভিতৰত 91জন ছাত্ৰ ছাত্ৰীৰ চিলেকশ্যন হৈছিল। সৰ্বভাৰতীয়ত নাম উজ্বলোৱাৰ পিছতে উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে ৰঙিয়া বাহিৰ আহিছে। আমাৰ লগত পিতৃ আছে, পিতৃৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব, কেনেকুৱা অনুভৱ? হয়, ল'ৰাৰ এনেকুৱা এটা অনুভৱত আমাৰ খুবেই ভাল লাগিছে। গতিকে ইয়াৰ বাবে আমি বিশেষকৈ ল'ৰাই যিখন স্কুলত আৰ্ট শিকি আছে তাৰ যিজন শিক্ষক ৰাতুল নাথ, তেখেতক ধন্যবাদ দিছোঁ। মাতৃ আছে আমাৰ লগত, মাতৃৰ পৰা জানিবলৈ বিচাৰিম কেনেকুৱা অনুভৱ? হয়, ভালেই লাগিছে। সন্তানৰ প্ৰতিভাৰ ক্ষেত্ৰত এনেকৈ আগবাঢ়ি যোৱাটো সঁচাকৈয়ে পিতৃ মাতৃৰ প্ৰতি গৌৰৱৰ কথা। ইয়াৰ পূৰ্বে অসমৰ বিভিন্ন ঠাইত চিত্ৰ প্ৰতিযোগিতাত চিত্ৰ অংকন কৰি ছাত্ৰগৰাকীয়ে নিজৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হৈছিল। মণিকৰ্ণিকা আৰ্ট গেলাৰী কৰ্তৃপক্ষই কিছুদিন পিছতে মানপত্ৰ, বঁটা, কলম আৰু পৰিচয় পত্ৰৰে সন্মানিত কৰিব বুলি জানিব পৰা গৈছে। 5ম শ্ৰেণীৰ ছাত্ৰগৰাকীৰ এই কৃতিত্বক লৈ সমগ্ৰ ৰঙিয়াত আনন্দৰ লহৰ উঠিছে। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18, অসম নৰ্থ ইষ্ট।